নমস্কাৰ বন্ধুসকল, এতিয়া ৰাতি 8টা বাজিছে আৰু 8টা বজাত মই মোৰ ব্ৰইলাৰ ফাৰ্মত মই ৰেকিং কৰি আছোঁ। ৰেকিং মানে মোৰ এই যিখিনি ভুচি হয়, তলৰ যিখিনি লিটাৰ হয়, সেই লিটাৰখিনি মই ওপৰতল কৰি আছোঁ। এই লিটাৰ মানে ৰেকাৰডালে লৈ কিনি চাওক, এইডাল বাঁহৰ হয় আৰু এইডালেৰে মই কৰি আছোঁ। আৰু লগতে মই আপোনালোকক এইটো কাৰণে এতিয়া মই ভিডিঅ'টো বনাই দিলোঁ হঠাতে, কাৰণ এতিয়া মোৰ এইখিনি মুৰ্গী হ'ল আজি 36 ডেইজ, আৰু এই 36 ডেইজত যিহেতু গৰম দিন আৰু গাঁৱত বেমাৰ লাগিছিলে মোৰ, আৰু লগতে ডায়েৰিয়া পাইছিলে। ডায়েৰিয়াটো ভাল হৈ গ'ল বাৰু, এতিয়া ডায়েৰিয়া ভাল হৈ গ'ল। তাৰপিছতে আপোনাৰ যিখিনি লিটাৰ হয়, 30 দিনৰ পিছৰ পৰা লিটাৰটো বেছি সোনকালে লেতেৰা হয়, মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে পূৰা জেকা হৈ যায়। আৰু সেইকাৰণে আমিতো ডেইলি মানে ৰাতিপুৱা এবাৰ গধূলি এবাৰ ৰেকিং কৰিবই লাগে, আমি কৰি থাকোঁ। কিন্তু বহুত কষ্ট হয় যেতিয়া মানে 30 দিনৰ পৰা 42 দিনৰ ভিতৰত সেই সময়খিনি ৰেকিং কৰিবৰ কাৰণে পূৰা ডাঠ হৈ যায়, মানে লাগি থাকে, বহুত কষ্ট হয় ৰেকিং কৰিবৰ কাৰণে। আৰু লগতে কি হয়, আমি যেতিয়া ৰেকিং কৰোঁ, অটো ডিংকাৰ থাকিলে আৰু এটা প্ৰব্লেম হয়। মেনুৱেল ডিংকাৰ থাকিলেতো ডিংকাৰখিনি বাহিৰলৈ আঁতৰাই লৈ কিনি, বা ডিংকাৰত পানী শেষ হোৱাৰ পিছত বা ডিংকাৰখিনি আঁতৰাই লৈ কিনি কৰিব পৰা যায়। কিন্তু আমি যদি অটো ডিংকাৰ থাকিলেও আমি যদি কি কৰোঁ, অটো ডিংকাৰখিনি যেতিয়া পানী খাব পৰা জোখত যদি তলত হৈ থাকে আৰু আমি যদি ৰেকিং কৰি থাকোঁ, কুকুৰাবিলাক ইফালৰ পৰা সিফালে দৌৰা দৌৰি কৰে। আৰু তেতিয়াহ'লে আমাৰ কি হয়, এই ফাৰ্মত পানী পৰে, আৰু পানী পৰাৰ লগে লগে পূৰা জেকি যায়, মানে পূৰা গেলগেলীয়া হৈ যাব, বোকা হৈ যাব। তো সেইটোৰ পৰা বাচিবৰ কাৰণে আমি কি কৰিব লাগিব, এই ড্ৰিংকাৰটো দেখিছে, মাটিৰ পৰা ওপৰলৈ কৰি ল'ব লাগিব, যাতে উঠাই ল'ব লাগিব, যাতে ব্ৰইলাৰখিনিয়ে দৌৰা দৌৰি ইফালৰ পৰা যেতিয়া আমি ৰেকিং কৰোঁ, দৌৰা দৌৰি কৰি থাকিলেও যাতে মানে এইটো ড্ৰিংকাৰটোৰ গাত নালাগে, মানে খুন্দা নাখায়। ড্ৰিংকাৰটো খুন্দা খালে পানী পৰি যাব তলত। আৰু সেইকাৰণে আমি চব দাঙি লৈছোঁ, চক সেইকেইটা ড্ৰিংকাৰখিনি চাওক, আমি ফিটাৰখিনি চাওক আৰু ড্ৰিংকাৰখিনি চাওক, চব ড্ৰিংকাৰ আমি ওখকৈ উঠাই লৈছোঁ। আৰু এইটোৱে কৰিব আপোনালোকে, অটো ড্ৰিংকাৰ যদি থাকে আপোনালোকে উঠাই ল'ব, তাৰপিছত ৰেকিং কৰিব। ৰেকিং কৰি শেষ হোৱাৰ পিছত আপুনি সেই অটো ড্ৰিংকাৰকেইটা আপুনি তললৈ নমাই দিব, মানে যিমানটোত খাব পাৰে কুকুৰাই। আৰু তেনেকৈয়ে কৰিব। আৰু এইটো মানে অকল এদিনৰ কাৰণে কথাটো নহয়, এইটো আপুনি সদায় যেতিয়া ৰেকিং কৰে, ৰাতিপুৱা গধূলি, সৰুৰ পৰা হওক ডাঙৰলৈকে আপুনি সেইটো কাম কৰিব পাৰে। আপোনাৰ লিটাৰটো তেতিয়া মানে ভাল হৈ থাকে, লিটাৰটো শুকান হৈ থাকিব, লিটাৰটো তলখিনি বেছিকৈ নেজেকিব, মানে গেলি নাযাব। আৰু যিমানে লিটাৰ বেয়া হ'ব, সিমানে আমাৰ ৱেট গ্ৰ'থত হেম্পাৰ কৰিব। তো সেইটোৱে। আৰু যিহেতু দেখিছোঁ আমাৰ প্ৰথম যেতিয়া বেমাৰ লাগিছিলে, সেই বেমাৰবিলাক লগাৰ কাৰণে আমাৰ ৱেটটো নাহিলে। আৰু আজিলৈকে আমাৰ 1 কেজি 700 গ্ৰাম এভাৰেজ হৈ আছে 35 ডেইজ, বহুত ৱেট কম। 2 কেজি এবভ আহিব লাগিছিলে। তো আৰু বেছি দিন নাই, আমাৰ 6 দিনমান থাকিব। কিন্তু এই লাষ্ট দুদিনত আমাৰ 100 গ্ৰাম 120 গ্ৰাম এনেকৈ এভাৰেজ বাঢ়ি গৈছে। তো বাকী এই যিকেইটা 6-7 দিন আছে, এই 6-7 দিনত আমি আৰু 600 গ্ৰাম, মানে 2 কেজি 100-200 টাৰ্গেট ধৰি লৈছোঁ। আৰু তাতোকৈ বেছি কৰিব নোৱাৰিম, কাৰণ গৰমৰ দিন আছিলে আৰু প্ৰথমতেই আমাৰ নাবাঢ়িলে। তো এতিয়া যিমান কৰিলেও আমি মানে চেষ্টা কৰিলেও সিমানটো নহ'বগৈ। তথাপিতো ভালেই এটা ৱেট লৈ আছে এইকেইদিনত, মানে এই লাষ্ট 2 ডেইজত।